ভাওনাৰে আখৰা মখেত বাজাঞ্জ খোঁজে খোঁজে এহি বাটে বুঢ়া মহে বোলে বন্ধু দে টেবুল পুৰা খালো দে আহিব দেউতা ৰৈ আছে বোপা টেবুলত চাউল তোলে দুন্দুন খুদাৰিকা এমুঠিৰে পাৰ হয় যা যাবৰ সময় উকা বুকু কতেনো হেৰা বুঢ়ী আইৰ সাধু বুঢ়ী আইৰ সাধু বুঢ়ী আইৰ সাধু বুঢ়ী আইৰ সাধু। বুঢ়ী আইৰ সাধু গীতটি আৰম্ভ কৰিছিলোঁ আজি কিছু বছৰ আগতে। তো লিখিছিলোঁ মই, লগতে মোৰ ভাতৃসময় এগৰাকী আছে, হিৰজ্যোতি দাস বুলি, তেওঁ খুব ধুনীয়া লিখে, তেখেতে আৰু মই মিলি লিখিছিলোঁ গানটি। তো গানটি লিখাৰ মেইন উদ্দেশ্যটো আছিল বুঢ়ী আইৰ সাধু বুলি ক'লে আমাৰ সেই আমি শুনা 90s বা 80s যিখিনি আছে মানুহ, তেওঁলোকে তোলা আৰু তেজীমলাৰ কাহিনী, বুঢ়ী আইৰ সাধু বুলি ক'লে সেইবোৰ মনত পৰে আমাৰ। আৰু সেইবোৰ মনত পৰাৰ লগতে সেই দিনবোৰৰ কথা আচলতে মনত পৰে। সেই দিনবোৰ আমি জন্ম হোৱাৰ পিছত কি কৰিছিলোঁ, কি খেলিছিলোঁ, মাৰ্বল খেলিছিলোঁ, টাংগুটি হেতালি, আহঁতৰ তলত যিখিনি আমাৰ ল'ৰালিকাল আৰম্ভ হৈছিল সেইবোৰ। তো সেই গাঁৱৰ পৰিৱেশৰ পৰা ল'ৰা এজন ডাঙৰ হৈ শৈশৱৰ পৰা কৈশোৰ পায়, কৈশোৰ পোৱাৰ পিছত চহৰলৈ বিভিন্ন কাৰণত পঢ়াই হওক বা ব্যক্তিগত কাৰণত চহৰলৈ অহাৰ পিছত তাৰ জীৱন পৰিক্ৰমা কেনেকৈ চলে আৰু তাৰপিছত সেই ল'ৰাৰ মনৰ কি ভাৱ হয়, লগতে সেই যিখিনি 80 আৰু 90 দশকৰ যিখিনি সময়ৰ কাহিনী আৰু বৰ্তমানৰ যিখিনি সময়ৰ কাহিনী, এই গোটেইখিনিৰ লগত সংগতি ৰাখি বুঢ়ী আইৰ সাধু গীতটি লিখাৰ এটি প্ৰয়াস কৰা হৈছে। তো কি বাৰ্তা দিব বিচাৰিছে আচলতে? গানটিৰ জৰিয়তে বাৰ্তা আচলতে বৰ্তমান যিটো অলপ যান্ত্ৰিকতাৰ যিটো যুগ বুলি কয়, যান্ত্ৰিকতাটো বেছি, বা আমাৰ যিটো বৰ্তমান যিটো আমি সকলোৱে অকণমান সময়ৰ কাৰণে হ'লেও যিটো মানে অনুভৱ কৰোঁ যে সেই দিনবোৰ যদি আকৌ ঘূৰাই পালোহেঁতেন। সেই দিনবোৰ বুলি ক'লে আমাৰ শৈশৱৰ খেলা ধূলা কৰা বোকা মাটিত পথাৰত, তাৰপিছত গধূলি সময়ত পঢ়াৰ সময়ত আকৌ টোপনি লগা, দেউতাৰ ধমকি, তাৰপিছত আকৌ গোটেইখিনিৰ পিছত আইতা ককাৰ কোচত বহি সাধু শুনা, সেই বস্তুখিনি, সেই সময়খিনি ঘূৰাই পাবলৈ আমাৰ সকলোৰে হয়তো মন যায় কোনোবা নহয় কোনোবা সময়ত। তো সেই সময়খিনি ঘূৰাতে পাব নোৱাৰোঁ, সেই সময়খিনি ঘূৰাই নিব নোৱাৰোঁ, কিন্তু কিছুমান কাম আমি বৰ্তমান আমাৰ দৈনন্দিন জীৱনত হয়তো আকৌ সংলগ্ন কৰিব পাৰোঁ, যিয়ে সেই সময়ৰ অনুভৱটো অলপ হ'লেও চাগে আকৌ ঘূৰাই আনিব। যেনেকৈ ধৰক এতিয়া ককা দেউতাৰ লগত যিটো আমাৰ বহি যিটো নাতি নাতিনীয়েকৰ যিটো কথা কোৱাৰ যিখিনি আমেজ বা যি শিক্ষা সেই কথাৰ দ্বাৰা পায়, কিতাপত সেই বস্তুখিনি নাথাকে, বা যিকোনো মাধ্যমৰ দ্বাৰা সেই বস্তুখিনি পোৱা সম্ভৱেই নহয়। কাৰণ কিয়, ককা দেউতাৰ কোচত বহি সাধু শুনা, এই সাধুৰ লগতে আৰু কিমান মৰেল ষ্টৰিজ আমাক সেই সাধুটোৱে বা সেই সাধুবোৰৰ দ্বাৰা কৈ যায় তেওঁলোকে, সেইখিনি সেই সৰু মনটোত বহুতখিনি প্ৰভাৱ পেলায় বুলি মই ভাবোঁ। মই বেলেগৰ কথা ক'বলৈ যোৱা নাই, নিজৰ কথা কৈছোঁ। মানে সেই দিনবোৰ যে আইতা যিখিনি কথা কৈছিলে কোচত বহাই সাধু শুনোৱাৰ পিছত সাধুটোৰ পিছৰ মৰেল ষ্টৰিটো কি আচলতে, মৰেল অফ দ্য ষ্টৰি, সেইখিনি শুনাৰ পিছত আমাৰ কিছুমান সাজ বহে, মানে আজিও সেই বহি আছে। যিটো এতিয়া মোবাইলৰ যুগত কি হৈছে? হয়, তাকে মানে মোবাইলটো বৰ্তমান অপৰিহাৰ্য বস্তু এটা হৈ পৰিছে। মোবাইলটো লাগিবই, যিহেতু চেঞ্জ এটা বৰ্তমান চলি আছে, সেইটো লাগিবই, প্ৰযুক্তি আমাক লাগিবই। কিন্তু প্ৰযুক্তিৰ লগত যাতে আমাৰ সেই ইম'শ্যনছখিনি যাতে আমি হেৰাই পেলাব নালাগে আচলতে, যাতে সেই অনুভৱবোৰ কাৰণ অনুভৱ কৰিব পৰাটো বৰ সাংঘাতিক বস্তু। মোবাইলটো চাই বা যিকোনো স্ক্ৰীণ এখন চাই আপুনি অনুভৱ কৰিব নোৱাৰে যিকোনো বস্তু। আপুনি শিকিব পাৰিব, ডেফিনেটলি বহুত কথা শিকিব পাৰিব। আজিৰ প্ৰজন্মই বা আমি সকলোৱে বহুত বস্তু নেটৰ জৰিয়তে, মোবাইল বা টিভিৰ জৰিয়তে আমি জানো, কিন্তু সেইটো বস্তুটো আপোনাক অনুভৱ বা ফিলটোতো কৰাই দিব নোৱাৰে। তাৰ কাৰণে মানুহেই প্ৰয়োজন আচলতে, আৰু মানুহ বুলি ক'লে পৰিয়াল, বন্ধু বান্ধৱী, ককা আইতা আৰু সাধু প্ৰয়োজন আছে।
এই সাধুৰ প্ৰয়োজন আছে বুলি মই ভাবোঁ আৰু তাৰ আঁৰতে এই গীতটি লিখাৰ মানে প্ৰয়াস কৰা হৈছে কিন্তু কি বাৰ্তা দিব বিচাৰিব যে ককা দেউতা আছে কিন্তু নাতিয়ে মোবাইল লৈ খেলি আছে এই পৰিৱেশটো কোনে গঢ় দিব লাগিব হয় এতিয়া প্ৰথম কথাটো মানে বৰ্তমানৰ যিখিনি সময়ৰ যিখিনি আমাৰ মানুহ মাতৃ পিতৃ বা মই নিজকে কথা ক'লোঁ আমিয়েই সেই চামক যিখিনি উঠি অহা চাম বা তেওঁলোকক সেই সুযোগকণ দিব পাৰিব লাগিব আৰু সুযোগকণ মানে বুলি ক'লে সেই পৰিৱেশটো দিব পাৰিব লাগিব পৰিৱেশটোৰ কাৰণে আজিকালি বহুত জেগাত ইনিচিয়েটিভ লৈছে বুলি কোৱা শুনা পাইছোঁ তো সেনেকুৱা ইনিচিয়েটিভ যে আকৌ গাঁৱৰ বহুত ডাঙৰ ডাঙৰ গছৰ তলত আবেলি সময়ত মানুহ জুম হৈ পেলাই ককা আইতাহঁতে সৰু সৰু কণ কণ ল'ৰা ছোৱালীক সাধু শুনাইছে এনেকুৱা আৰম্ভ হৈছে তো সেইবোৰ তেনেকুৱা ইনিচিয়েটিভ ল'লে হয়তো মই ভাবোঁ যে আকৌ সেই ইম'শ্যনছখিনি আকৌ গঢ় লৈ উঠিব আমাৰ মানুহৰ লগত ইম'শ্যনছখিনি গঢ় লৈ উঠিব বুলি ভাবোঁ সেনেকুৱা ইনিচিয়েটিভবোৰ ল'ব লাগিব সাধু শুনাব লাগিব সাধু ক'ব লাগিব আৰু সাধুৰ আঁৰৰ কাহিনীখিনি ক'ব লাগিব আচলতে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ